ফাইনেলি মানে অৱশেষত আহি পাব হৈছেহি 11 ঘণ্টা ট্ৰেভেল কৰাৰ পিছত। এতিয়া আছোঁ মানে ট্ৰেইনত আৰু এইফালে এবাৰ ভিউটো চাওকচোন। তো এতিয়া মানে নাগৰকৈল পাম, নাগৰকৈলৰ পিছত ডাইৰেক্ট পাম কন্যাকুমাৰী আৰু তো আৰু বিন্দাছ ঘূৰিম আৰু না মোক আবাদি নেহি হে। ফাৰ্ষ্ট ষ্টেচন হয় আৰু পূৰা ইয়াৰ পৰা ট্ৰেইন ক'তো নাযায় মানে। আৰু আগতে বিচাৰিছে ইয়াৰ পৰা ষ্টপ বোৰ্ড আৰু ইয়াৰ পৰা কেনেকৈ যাব লাগিব এতিয়া কন্যাকুমাৰী সেইটোতো মই নাজানো। তো বাহিৰত ওলাই চাওঁ ষ্টেচনত, তাত কম আৰু ইয়াত আহিলে আপোনালোকে গম পাব যে অটো ইয়াতে ৰখি থাকে ষ্টেচনৰ বাহিৰত। ডাইৰেক্ট ইয়াৰ পৰা অটো লৈ যাব পাৰিব। অঁ হয় ষ্টেচনৰ পৰা ওলাই মানে ডাইৰেক্ট ইয়াত অটোকেইটা লাগি থাকে। তো আগত গৈ চাম মানে কম পইচাত পোৱাটো লাগে না মোক। প্ৰব্লেমটো এইটো হৈ গৈছে মানে ইয়াত কোনো হোটেল চোটেল ক'ত পাম কি নাপাম, হোটেল ল'ম নে নল'ম মই সেইটো জনা নাই মানে। মেইনকৈ গাড়ী এখন বিচাৰি ল'ম, বাহিৰত আহি আছোঁ মানে একো বুজি পোৱা নাই মানে। তো তাত অটো কৈছিলে, অটোকেইটাতো পইচা বহুত বিচাৰিব ন। এতিয়া কিবা এটা খাব লাগিব, তাৰপিছত গাড়ী বিচাৰিম যাবলৈ ব্ৰিজলৈ। তো একোৱে গাড়ী নাই দেখোন ইয়াত। মানে ৱেইট কৰিব লাগিব অলপ, চিন্তা কৰি ল'ম, কোনোবা এখন দোকানত বহি ল'ম। এতিয়া বহি কিনি আৰু চিন্তা কৰিম মানে। প্ৰথমতে এইটোতে ওলাই কিনি হোটেল ক'ত থাকিম নাথাকিম নাজানো। ষ্টেচনতো দেখোন বহুত খালী ৰাতি ইয়াত থাকিব পৰা নহ'ব মানে। ৰাতি কোনোবা অলপ অসুবিধা কৰিব পাৰে। তো এয়াই কন্যাকুমাৰী মানে ষ্টেচনৰ পৰা ওলাই বাহিৰৰ নাজাৰাটো এনেকাই। খোজকাঢ়ি ওলাই দিলোঁ। এইফালে খেলি আছে ক্ৰিকেট মানে। এতিয়া টছ হ'ব আৰু ইহঁতৰ পূৰা খেলিব, ইমান ৰ'দত খেলিবলৈ লৈ আছে। তো ইয়াত কন্যাকুমাৰীত আৰু আহি পিনি মানে এতিয়া গাড়ী চাড়ীৰ কাৰণে হোটেলৰ কাৰণে প্ৰব্লেমটো হৈছে অলপ। ক'ত পাম আৰু বিচাৰি ল'ম, অলপ টাইম ৱেইট কৰিব লাগিব। তো ৰ'বচোন বাৰু চাম কি হ'ব। আৰু ব্ৰিজত যাবলৈ কেনেকৈ যাব লাগিব, কি কেনেকৈ ক'ৰ পৰা যাব লাগে, আৰু ডাইৰেক্ট ওলাই এইফালে অটো চটো পাই যায়, গুচি গ'লে হ'ল আৰু। তো ইয়াৰ নাজাৰাটো এনেকুৱাই আৰু মানে লৈ ল'লোঁ মানে। ইয়াতে পূৰা 900 টকা লৈছে। 900 টকাত আজি 12টা বজাত লৈছোঁ, কালি 12 বজাত মানে খালী কৰিব লাগিব আৰু। তো 900 টকাত মানে এদিন থাকিব পাৰে মানে, বহুত প্ৰফিট দিছে। তো লিফ্ট আহি গ'ল, লিফ্টত যাম ওপৰত গৈ বেগ চেগ থৈ লওঁ, থৈ পিনি আৰু ব্ৰিজত ফালে ওলাই যাম বুলি ভাবিছোঁ, নে নাযাওঁ আৰু। অ'কে না লজ্জি পেৰ না লজ্জি পেৰ গংগা লজ্জি। মই মানে গংগা লজ্জি ৰখিছোঁ আৰু এতিয়া লিফ্টত গৈ আছোঁ। ছেকেণ্ড ফ্ল'ৰ ৰুম পাই আছোঁ আৰু। তো ওপৰৰ পৰা নাজাৰা দেখা পায় নে নাপায় মই দেখাই দিম আপোনালোকক। তো এইটোৱে আৰু কম দামত মানে এনেকুৱাতে ল'ব লাগে ৰুম। তো এইটো খুলি দিলে ৰুম। তো অ'কে টিভি আছে আৰু এনেকুৱা আৰু চিম্পুল ৰুম আৰু বিন্দাছ। ইয়াতে এতিয়া থাকিব লাগিব। ओके ना? हाँ मैं मार के लेके जाऊंगी बाहर जाएगा तो। মজা পৰা কালিৰ পৰা শুবলৈ পোৱা নাছিলোঁ মানে, এতিয়া মানে তো মজা লাগি গৈছে মানে, ৰিলেক্স লাগি গৈছে। কালিৰ পৰা হোৱা নাছিলোঁ আৰু বৰফটোৱে একদম এই ৰুমৰ পৰাই শেষ কৰিম। কিয় মানে চক এইটোৱে ৰুম মোৰ মানে 900 টকা লৈছে আৰু ইয়াত আৰু পূৰা টুৰিষ্ট এৰিয়া ন। এনেকুৱা কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' আৰু বনাম নে নবনাম, আপোনালোকক লাগে নে নালাগে সেইটো ক'ব। তো মানে এয়াই আৰু এতিয়া ৰুমত আৰু এইটো কভাৰ এটা দিছে। কি আছে এইটোত থ'বলগীয়া মোৰ একো নাই, এটাই বেগ আছে এটা। আৰু এইকেইটা কাপোৰ খুলিব লাগিব মানে, ট্ৰেইনত অহা পূৰা বৰবাদ হৈ গৈছে। তো মানে বহুত ভাগৰ লাগি আহিছে, অলপ ৰেষ্ট কৰি মেলি আকৌ ব্ৰিজত যাব লাগিব। এতিয়া মানে
কালিৰ পৰা ভালকৈ হোৱা নাই মানে তো তাৰ পৰা ইৰোডৰ পৰা 11 ঘণ্টা ইয়ালৈ লাগিছে আৰু 11 ঘণ্টা পিছত ইয়াত পাইছোঁ ইয়াৰ পৰা মানে খোজকাঢ়িয়ে ওলাই আহিছোঁ ওলাই আহি মানে ইয়াত বিচাৰিলে ৰুম পাই যাব কোনোবা যদি আহিব বিচাৰে এইটো কন্যাকুমাৰী ওলাই আহি ইয়াত ৰুম পাই যাব 1900 টকা আপুনি আৰু এইটো পটোৱাৰ ওপৰত কথা আৰু কিমান টকাত পটাব পাৰে ন ঠিক আছে লাভ ইউ বাই বাই অলছ মই ভিডিঅ'টো ইয়াতে এড কৰিছোঁ